জুবিন গাৰ্গৰ সম্পৰ্কে দুটা কথা মনত পৰিছিলে ক'বলৈ বিচাৰিছোঁ 17 চনত যেতিয়া আমি আমেৰিকালৈ যাওঁ তেতিয়া তাত আপোনালোকে চাগে বহুতে জানে নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ আমি প্ৰথমবাৰ 16 চনত যাওঁতে নামঘৰৰ আৰ্হি প্ৰতিষ্ঠা কৰিলোঁ অসমীয়া লোকসকলৰ সহযোগত আমেৰিকাত থকা আৰু দ্বিতীয়বাৰ আমি আসনখন লৈ গৈছিলোঁ সেইবাৰ জুবিন গাৰ্গো গৈছিলে দিনৰ কৰ্মখিনি হ'ল আসন আমি তেওঁলোকৰ হাতত অৰ্পণ কৰিলোঁ তাৰপিছত মঞ্চত তেখেতে সেই গীটাৰখন লৈ ব্ৰহ্মা আদি কৰি আজি যিটো আপোনালোকে গাইছিলে সেইটো গালে ঘোষাটো তাৰপিছত তেওঁ ভাল লগা দুই এটা গীত গালে আমি সন্মুখত বহি আছোঁ এইটো পৰিৱেশতে আছোঁ তাৰ মাজতে দুগৰাকী মানে মাত লগালে আই লাভ ইউ জুবিন গাৰ্গ জুবিন গাৰ্গে লগে লগে ক'লে ঐ ক'ত কথা কৈছ অৰ্থাৎ এফালে আমাৰ সত্ৰীয়া পৰিৱেশটো আনফালে তেওঁ ব্ৰহ্মা আদি কৰি গাইছে গতিকে সেইটো পৰিৱেশত এইবোৰ শব্দ শোভা নাপায় কাৰোবাৰ মনত থাকিলেও অন্তৰতে থাকিব লাগে গতিকে তেওঁ কিমান শিষ্টাচাৰী তেওঁ কিমান সংযমী পুৰুষ এইটো কথা প্ৰমাণ কৰে কেতিয়াবা তেওঁ খেয়ালি স্বভাৱে নক'ব লগা কথা ক'ব পাৰে কিন্তু অন্তৰখন জুবিন গাৰ্গৰ তেনেকুৱা নাছিল আৰু কিবা কাৰণত তেওঁ কেতিয়াবা ক'ব পাৰে মোৰ ধৰ্ম নাই মোৰ জাতি নাই ভগৱান নাই কিন্তু তেওঁই ভগৱানক বেছি ভাল পায় কাৰণ মানুহক যেতিয়া ভাল পায় মানুহ প্ৰেমী ঈশ্বৰ প্ৰেম যদি হয় তেতিয়াহ'লে তেওঁ ঈশ্বৰক কেলে ভাল নাপাব আৰু এবাৰ ডাঙৰ এটা উদাহৰণ দিছোঁ আপোনালোকক আমাৰ ভাওনা সমাৰোহত 20 চনৰ কথা তেওঁলোক কেইবাজনৰ লগত লৈ পেলাই মাজুলী এখন ফুটবল খেলত অংশগ্ৰহণ কৰিবলৈ কাৰণে গৈছিলে ৰাতি আমাৰ ভাওনা সমাৰোহৰ কথা শুনি আমাৰ ভাওনা সমাৰোহত উপস্থিত হ'ল কিন্তু প্ৰতিযোগিতা চলি থাকোঁতে আমি যিকোনো মানুহক সম্বৰ্ধনা জনাব নোৱাৰোঁ কিন্তু কাণে কাণে আমি তেখেতক ওচৰতে বহুৱাই বস্ত্ৰ আদি দি সন্মান জনালোঁ আৰু কাণে কাণে তেখেতক এটা কথা ক'লোঁ অহাবাৰ যদি সকলো ভালে থাকে আপোনাক কৃষ্ণ ভাও দিম এই ভাওনা সমাৰোহত তেওঁ হাঁহি হাঁহি কৈছে মোক কৃষ্ণ দিব বোলো আপোনাক কৃষ্ণ দিম হ'ব কিন্তু সেই আশা পূৰণ নহ'ল যদি তেখেতৰ বেয়া ভাৱ থকা হ'লে কৃষ্ণ ভাৱটো ল'ম বুলি কিয় ক'লেহেঁতেন অৰ্থাৎ তেওঁ কৃষ্ণক ভগৱান বুলি যিমানেই গুৰুত্ব নিদিয়ক কৃষ্ণ সংস্কৃতিৰ পূজাৰী সেই পূজাৰীৰ সত্তাটোৰ কথা জুবিন গাৰ্গে হাড়ে হিমজে বুজি পায় আৰু সেইকাৰণে কৃষ্ণক তেওঁ বেয়া পাব নোৱাৰে আৰু বেয়া পোৱা হ'লে ইমান আমাৰ কমলাই লিখা বা আনে লিখা দিহানামবোৰ ইমান ধুনীয়াকৈ গাব নোৱাৰিলেহেঁতেন আপোনালোকে জানে বিহু নামত তেওঁক যদি আমি উস্তাদ বুলি কওঁ দিহানামত তাতোতকৈ উস্তাদ টোকাৰী গীতত তাতোতকৈ উস্তাদ ইমান ধুনীয়াকৈ তেওঁ গাব পাৰে সিদিনা এটা কমলাই লিখা গীত তেওঁ গাই গৈছে ইমান মৰ্মস্পৰ্শী হৈছে কুৰুক্ষেত্ৰ মহাসমৰৰ গীতটো অত্যন্ত সুন্দৰ আপোনালোকে শুনিব তেওঁ ইমান প্ৰাণ ঢালি গাইছে গতিকে তেওঁ ভগৱানক বেয়া পোৱা তেওঁ ধৰ্মক বেয়া পোৱা কেনেকৈ কথাবিলাক আহিব সেইটো এটা তেওঁ কিবা কাৰণত তেওঁৰ স্বভাৱসুলভভাৱে কথাটো কৈছে কিন্তু অন্তৰখন অত্যন্ত পবিত্ৰ অন্তৰখন অত্যন্ত ভগৱত পৰায়ণী অন্তৰখন অত্যন্ত মানুহপ্ৰেমী আৰু সেইজনে আছিল জুবিন গাৰ্গ কিন্তু তেওঁ যেতিয়া দিহানাম গায় এগৰাকী যেন সঁচা অৰ্থত ভকতেহে দিহানাম গাইছে এই কথা মনলৈ আহে আৰু তেওঁ যেতিয়া টোকাৰী গীত গায় সেই বৈৰাগী টোকাৰী গীত গাই থকা